এয়া মোৰ মামা শহুৰ ল'ৰা মানে একে সৰুটো মামা শহুৰ ডাঙৰ মামা শহুৰ পুতেক সৰুটো গজেন আৰু এয়া বোৱাৰী দেই কামপুৰৰ এয়া আমাৰ মানে আমাৰ এওঁৰ নিজৰ মামাকৰ পুতেক বোৱাৰী আজি মানে টাউনলৈ আহি আমাৰ ঘৰ পালেহি ভাল লাগিছে বহুত দিনৰ মূৰত দেখিছোঁ সেয়া দেই আকৌ এখেত আকৌ তেওঁলোকৰ একে লগৰ মানে বৌয়েক হয় আৰু ওচৰৰ আৰু মানে তুমিয়ে কৈ দিয়াচোন তোমালোকৰ কি হেৰিটোৰ কাৰণে টাউনলৈ আহিবলগীয়া হ'ল নগাঁৱলৈ পৰীক্ষাৰ কাৰণে মেডিকেল এক্সাম সেয়া এখেতৰ ল'ৰা আপোনাৰ আকৌ এওঁৰ ছোৱালী দুয়োজনে পৰীক্ষা দিছে নগাঁও কলেজত আৰু আহি আমাৰ ঘৰ পালেহি ভাল লাগিল বহুত দিনৰ মূৰত আহিছে আৰু এনেকৈ আহিলেও অহা চবে সময় সুবিধা নিমিলেও আজিকালি হয়নে আৰু ভাল লাগিল বাৰু সৰু সুৰাকৈ এটা খুলি থৈছোঁ মানে আমাৰ এলাৰ্জি কাহ হ'ল লগ এতিয়া দেই এই সুদা নিকা আৰু একদম উৎপাতকৈ বনাইছোঁ একদম একো নাই আমি ঘৰৰ কাৰণেতো বনাইছোঁৱে কিন্তু এতিয়া যি বনাইছোঁ মানে তাকে দিছোঁ আৰু এতিয়া ক'লে যাবি তই বহুত বেয়া পাওঁ দেই এয়া মোমায়েক আহি পাই গ'লহি ভাগিনীয়েকক নিবলৈ এতিয়া আজি সৰুটো মোমায়েকেও এয়া লগত মামা বাৰী যাব আজি যাওঁ আজি মাংস পোলাও বনাব বুলি এতিয়াতো সেই থুনুকাও আছে নহয় আজি একদম ঠাণ্ডা আকৌ মানে লাগিছে চুৱেটাৰ চব কাপোৰ গৰম কাপোৰ বিহুতে ধুই কৰি সুমোৱালোঁ কিন্তু আজি বতৰটোৱে আকৌ উলিয়াইছে মানে নিপিন্ধিলেও নহয় চুৱেটাৰ পিন্ধি লৈছোঁ এয়া আলহীও গ'ল আলহীকো পঠিয়ালোঁ আৰু ছোৱালীজনীকো মোমায়েকে লৈ গ'লহি ঘৰলৈ মামাকৰ ঘৰলৈ সিহঁতকো পঠিয়াই লৈ এয়া চুৱেটাৰ পিন্ধিছোঁ এতিয়া আৰু এয়া যে মোৰ আজি আলহী দেখিছে এয়া মোৰ শাহুমাৰ ভায়েকৰ ল'ৰা হয় কামপুৰৰ সিহঁতে আমাৰ দেউতাকৰ মানে আমাৰ শাহুমাৰ পৰিয়াল কামপুৰৰ আমাৰ মোক মানে ফেমিলিখিনি আপোনালোকে দেখিয়ে থাকে মোৰ ফালৰ ফেমিলি আমাৰ দেউতাকৰ ফালৰ ফেমিলি আপোনালোকে নাই দেখা সেইকাৰণে অকণমান হ'লেও ভিডিঅ' এটা কৰি আপোনালোকক দেখুৱালোঁ আৰু বেছি মানে দীঘলীয়া নকওঁ ভিডিঅ'টো তেওঁলোক আহিছিল টাউনলৈ তেওঁলোকৰ মানে ছোৱালী কিবা পৰীক্ষা এটা দিছে এক্সাম এটা সেয়া নগাঁও কলেজত থৈ পেলাই এনেই থাকিব লাগিব এনেইতো আহিবলৈ সময়ে নাপায় মিতিৰবিলাক আজিকালি তেনেকুৱাই হ'ল আমাৰো তেনেকুৱা আমিও যাওঁ বুলি ক'তো তেনেকৈ ঘপককৈ যাব নোৱাৰোঁ সময় সুবিধা অনুযায়ীহে যোৱা হয় তেওঁলোকেও এতিয়া সেয়া মানে আত্মীয়ৰ যে এটা সকলোৱে হেৰি আছে ন মনত চবৰে থাকে এতিয়া তেওঁলোকেও যে আজি নগাঁৱলৈ আহি পেলাই তেওঁলোকৰ মনত যে সেইটো হ'ল যে তেওঁক পৰীক্ষা হলত সোমোৱাই এনেই থাকিব লাগিব সেইকণ সময় আমি জেঠাই ঘৰলৈকে যাওঁগৈ জেঠাই ল'ৰাহঁত আছে তাতে অকণমান আমি সময়টো পাৰ কৰিম দুই এষাৰ কথা পাতিম তেওঁলোকক লগ পাম সেইটো এটা মনলৈ আহিল কাৰণে আহিলে সেই সকলোৱে তেনেকুৱা এনেকৈ সদায় আহিব নোৱাৰিলেও এনেকৈ কেতিয়াবা লগ হ'লেও মানুহবিলাকৰ আগৰ স্মৃতিবিলাক থাকে সেইটো কাৰণে আপোনালোকলৈও ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ মোৰ মানে মিষ্টাৰৰ ফেমিলি দেখুৱালোঁ মামাকৰ ঘৰৰ আৰু ভিডিঅ'টো একেবাৰে সৰু ভিডিঅ' একো নাই তথাপিতো মানে মিতি যে মানুহৰ বা ৰাখিব লাগে সেইটো আমিও জানো আমিও যাব লাগে
কিন্তু সময় সাপেক্ষে কিছুমান অসুবিধাৰ কাৰণে তেনেকৈ সদায় মানুহ মিতি বিচাৰিব নোৱাৰোঁ। যেতিয়া যাবলগীয়া হয় বা যাবই লাগে তেতিয়াতো যাবই লাগে তেনেকুৱাবিলাকত। কিন্তু আচলতে বছৰৰ মূৰত হ'লেও এবাৰ মিতিৰ কুটুম বিচাৰিব লাগে, তেতিয়াহে আচলতে মিতিৰখিনি হাতত থাকে। কিন্তু আজিকালি মিতিৰ একেবাৰে মই এতিয়া মোৰ নিজৰ মাৰ ঘৰত আজি কিমান দিন হ'ল মোৰ মনতেই নপৰে এৰাতি আছোঁ বুলি ক'বলৈ। দিনতীয়াকৈ যাওঁ আহোঁ, মানে তেনেকুৱা। বিশেষকৈ ঘৰখন অকলশৰীয়া, গৰু আছে, মিষ্টাৰ মানে গৰুৰ লগতে লাগি থাকে আৰু ঘৰখনত তলা মৰা এফালৰ পৰা আহি পালে মানে তেওঁ খুব বেয়া পায়। সেইকাৰণে মই ক'তোৱে যাব নোৱাৰোঁ, কিন্তু মোৰ অন্তৰখন বেলেগ। মই মানে সকলো মিতিৰকে বিচাৰিবলৈ মোৰ মন যায়। সদায়তো কোনো কাৰো ঘৰত পৰি নাথাকে, কিন্তু মানে বছৰৰ মূৰত হ'লেও এবাৰ যাবলৈ ইচ্ছা এটা থাকে, বিচাৰিবলৈ মন যায়। কিন্তু মোৰ কথাবিলাক বুজি পায় আকৌ দেই সকলোৱে। মই নগ'লেও কিন্তু মোক মানে বিশ্বাস কোচাক কৰে সকলোৱে। মোৰ কাৰণে আমাৰ ঘৰলৈ কিছুমান মানে মোৰ ফালৰ মিতিৰবিলাক আহে। সেইকাৰণে ভাল লাগে, আহি থাকিব। মই আপোনালোকৰ লগত সদায় আছোঁ, মোৰ মনটো সদায় থাকে। গতিকে মোক আপোনালোকে নেৰিব কোনেও দেই। ভিডিঅ'টোতে যদি চাই আছে আহি থাকিব, খা খবৰ লৈ থাকিব। আৰু ময়ো সময় সুবিধা সাপেক্ষে যদি মই পাৰোঁ ময়ো কেতিয়াবা গৈ ওলামগৈ। আৰু আজিলৈ ভিডিঅ'টো বেছি দেৰি নকৰোঁ। আৰু যদি ভিডিঅ'টো চাই আছে, নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা কমেণ্ট কৰিব। আজিলৈ আহোঁ, বাই বাই।